লাষ্ট আপোনালোকে এটা ভিডিঅ' দেখিছিলে নাৰ্চাৰীলৈ গৈছিলোঁ, ঘৰৰ ওচৰত থকা নাৰ্চাৰীলৈ। তো যিটো বিচাৰি গৈছিলোঁ সেইটো আচলতে বিচাৰি পোৱা নাছিলোঁ, নাৰ্চাৰীখনত নাছিলেই। আজি দেওবাৰ বজাৰলৈ যাওঁতে, বজাৰৰ পৰা ঘূৰি আহোঁতে ছেকেণ্ড ৰে'ল গেটৰ ওচৰত যিহেতু নাৰ্চাৰীৰ এজন লোকে গছপুলিবিলাক বিক্ৰী কৰে, আপোনালোক সকলোৱে দেখা পাইছে, দেখা পায় মানে প্ৰতি দেওবাৰে তেওঁ আহে, নগাঁৱৰ পৰা আহে তেওঁ। মই আজিহে তেওঁৰ লগত কথা পাতিছোঁ বা গছপুলিৰ বিষয়ে সুধিছোঁ, যিহেতু মই কেইদিনমানৰ পৰা খুবেই ভণ্টি আৰু মই গছপুলি বিচাৰি আছোঁ। গছপুলি মানে কিহৰ পুলি, আৰু মই ফেচবুকতো দিছিলোঁ, কাৰোবাৰ ঘৰত বা নাৰ্চাৰীত বা কোনোবাই জানে যদি মোক তামোল পুলিৰ বিষয়ে ক'ব। মই এটা পষ্ট দিছিলোঁ, বাট কোনো ৰেছপন্স নাপালোঁ। আজি দেওবৰীয়া বজাৰলৈ যাওঁতে মই দেখিছোঁ লোকজনে খুব ধুনীয়া ধুনীয়া গছ পুলিবিলাক বিক্ৰী কৰি আছিলে। তো মই কথা পাতিলোঁ প্ৰথমে, আৰু কেইটামান পুলি আনিছোঁ। ভাবিলোঁ আপোনালোকক ইয়াৰ আগতে আপোনালোকে ভিডিঅ'টো দেখা পালে, কি পুলি আনিছোঁ তাকে ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিম। তামোল পুলি অনা নাই, তামোল পুলি মোক অকণমান বেছিকৈ যিহেতু লাগে, মই দেউতাৰ কাৰণে তামোল পুলি অলপ লৈ দিম বুলি ভাবিছোঁ। কিন্তু কি পুলি আনিলোঁ সেই আপোনালোকক অকণমান দেখুৱাম ৰ'ব। খুব ধুনীয়া ধুনীয়া পুলি। আজি যিকেইটা আনিছোঁ অকল ফল মূলৰ পুলি, যিহেতু কঁঠাল ঘৰত আছে, কঁঠাল গছ আছে, কঁঠাল আছে, কুঁহিয়াৰ আছে, আনাৰস আছে, তাৰপাছত কি আছে বাৰু সেইকেইটাও আমাৰ ঘৰত আছে। কলগছো আছে, কিন্তু তেনেকৈ ঠিক খাব পৰা কলগছ নাই। মই একদম ভাল জাতৰ, ভাল মানে জাহাজী কল বিচাৰি আছিলোঁ দেই। জাহাজী কল এজোপা মই পুলি, যদি আপোনালোকে এই ভিডিঅ'টো চাই আছে, কাৰোবাৰ ঘৰত যদি আছে, আপোনালোকে মোক প্লিজ যদি আছে মোক জনাব। মই কিবা এটা মানে এনেই নলওঁ, কিবা এটা মূল্য দি পেলাই মই ল'ম। জাহাজী কলৰ পুলি এটা মোক লাগে। আৰু ব'লক মই প্ৰথমে কি পুলি আনিছোঁ সেইকেইটা আপোনালোকক দেখুৱাম। অকল ফল মূলৰ আনিছোঁ, যিহেতু ক'লোৱে মই আমাৰ ঘৰত ফল মূলৰ কুঁহিয়াৰ আছে, আনাৰস আছে, কঁঠাল আছে, আম গছো আছে। আম গছ তিনিজোপা গছ আছে ভাইটি মৰিশালিৰ ওচৰত। কিন্তু প্ৰথম খুব ধুনীয়াকৈ লাগিছিলে আম, কিন্তু এই 2 বছৰৰ পৰা একেবাৰে গছজোপাত আম নাইকিয়া হ'ল। আৰু সেইজোপা আম একেবাৰে যিটো লাইটৰ কানেকশ্যন গৈছে, সেই একদম তাৰৰ লগত লাগি আছে। গতিকে মানে দেউতাই কৈছে যে গছজোপা সেইজোপা মানে কটাই দিব।